সেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হ'বলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা এপিএছচিৰ আধাৰত এইবাৰ অনুষ্ঠিত নহয়। মুখ্যমন্ত্ৰীগৰাকীয়ে দুদিন পূৰ্বে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা লোকসেৱা আয়োগৰ আৰ্হিত অনুষ্ঠিত হ'ব বুলি নিজেই ঘোষণা কৰিছিল। কিন্তু ইয়াৰ পিছতে সৃষ্টি হৈছিল ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ। অৱশেষত সিদ্ধান্ত সলনি কৰিছে ৰাজ্য চৰকাৰে। লাও যিদৰে পাতৰ তলত চৰকাৰো একেদৰে হেনো ৰাইজৰ তলত। গতিকে ৰাইজৰ পৰামৰ্শ মানি এইবাৰ তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা সেই পুৰণিৰ পদ্ধতিতেই অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু দুমাহ আছে গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল দুই এজনে অলপ গালি গালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালি গালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় দুমাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম। ইয়াৰ পূৰ্বে প্ৰিলিমছ, মেইন আৰু ভাইভাৰ আৰ্হিত তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। এডিআৰইৰ আছাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন, যাক আমি চমুকৈ এডিআৰই বুলি কওঁ, এডিআৰইৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। মই আকৌ এবাৰ কৈছোঁ যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম। ব্যুৰ' ৰিপৰ্ট, NB নিউজ।